অত্যন্ত বৰ্বৰোচিত আৰু মানৱতা বিৰোধী আৰু ভাৰতক অস্থিৰ কৰিব বিচৰা যিটো অৰাষ্ট্ৰীয় শক্তি, মৌলবাদী শক্তি, ভাৰত বিৰোধী শক্তি, এই শক্তিৰ শেহতীয়াকৈ পেহেলগামত যি ঘটনা সংঘটিত হ'ল, একুৰিতকৈ অধিক নিৰীহ ব্যক্তিৰ যি প্ৰাণ ল'লে, এই ঘটনাক আমি কেৱল নিন্দা কৰাই নহয়, এই ঘটনাত জড়িত যিকোনো দেশৰ বা যিকোনো বিশ্বৰ যি অঞ্চলৰে নহওক এই শক্তিৰ বিৰুদ্ধে ভাৰত চৰকাৰে কঠোৰতম আৰু দৃষ্টান্তমূলক শাস্তি বিহাৰ লগতে অদূৰ ভৱিষ্যতে যাতে এই শক্তিসমূহ সমূলনচে নাশ কৰিব পাৰে, তাৰ বাবে ভাৰত চৰকাৰৰ প্ৰতি আমাৰ আহ্বান থাকে। ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ ভ্ৰমণ কিছু শ্বৰ্ট কৰি বা সামৰি যোৱা নিশাই দিল্লীত উপস্থিত হৈছে। দিল্লী পালম এয়াৰপৰ্টত তেখেতৰ এখন গুৰুত্বপূৰ্ণ উচ্চস্তৰীয় সুৰক্ষাৰ বৈঠক হৈছে, য'ত অজিত ডাভোল উপস্থিত আছিলে। আৰু ইতিমধ্যে যোৱাকালিয়েই আমাৰ মাননীয় গৃহমন্ত্ৰী কাশ্মীৰত গৈ উপস্থিত হৈছে। ভাৰত চৰকাৰে এই ক্ষেত্ৰত অকণমানো ক'তো কৃপণালি নকৰে। শূন্য সহনশীলতা যিটো আমাৰ নীতি সন্ত্ৰাসবাদৰ বিৰুদ্ধে, সেই শূন্য সহনশীলতা নীতিক আৰু অধিক কঠোৰ ৰূপত ভাৰতবৰ্ষত ইয়াত আমি কাৰ্যকৰী কৰাৰ চিন্তা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত হৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কালি টুইটত এই বক্তব্য প্ৰকাশিত হৈছে যে এজনো এনেকুৱা অপৰাধীক আমি সাৰি যাবলৈ নিদিওঁ। আমিও প্ৰতিগৰাকী ভাৰতীয়, এয়া বিজেপি AGPৰ কথা নহয়, প্ৰতিগৰাকী ভাৰতীয়ৰ মনত কালিৰ ঘটনাটোৱে অত্যন্ত দুখ, শোক আৰু মৰ্মাহত কৰিছে। গতিকে আজি একচুৱেলি আমি কাৰ্যসূচীবিলাকো ল' প্ৰফাইলত কৰিম। নিৰ্বাচনী প্ৰচাৰ কোনো গান বাজানা আমি তেনেধৰণে নকৰোঁ। আমাৰ ৰেলী চেলীবিলাক, মটৰচাইকেল ৰেলী তেলী এইবিলাক আমি চব বৰ্জন কৰিব দিছোঁ। আমাৰ যিহেতু পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী, আমি মাত্ৰ ল' প্ৰফাইলত কেম্পেইনটো আজি কৰিম। তাত বাদে আজিৰ দিনটো আমি গোটেই এই যে 20গৰাকীৰ ওপৰ যি ব্যক্তি, একজেক্ট ফিগাৰটো এতিয়ালৈকে যিহেতু অহা নাই, 28-29 কৈ আছে, কিন্তু একজেক্টলি চৰকাৰী হিচাপটো আমাৰ ওচৰত অহা নাই। কিন্তু এজন হ'লেও 29জন নহয়, এজনকো যদি কাশ্মীৰতে হওক অসমতে হওক কোনো দেশবিৰোধী শক্তিয়ে, উগ্ৰবাদী মৌলবাদী শক্তিয়ে এনেধৰণে যদি ক্ৰূৰতাৰে বৰ্বৰাৰিলে বা অসমৰ সকলো সভ্যতাৰ সকলো সীমা পাৰ হৈ এই ধৰণৰ যিটো আক্ৰমণ, এই আক্ৰমণৰ বিৰুদ্ধে প্ৰতিগৰাকী ভাৰতীয়ই শক্তিশালীভাৱে চৰকাৰৰ লগত থাকি এই শক্তিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব লাগে। মইতো ভাবোঁ এনেকুৱা শক্তিসমূহক পৃথিৱীৰ য'তেই নহওক, আমেৰিকাই যেনেকৈ লাডেনক নিজৰ ঘৰত গৈ ঠুকি থৈ আহিছিলে, তেনেকুৱা ধৰণে গোটেই বিশ্বৰ সভ্য সমাজ, গোটেই বিশ্বৰ শক্তিশালী যিমান চৰকাৰ আছে, চবেই এই টেৰৰিজিমৰ বিৰুদ্ধে এক হ'ব লাগে। আৰু টেৰৰিজিম যিবিলাক ৰাষ্ট্ৰৰ পৰা আৰম্ভ হৈছে বা যিসকল ৰাষ্ট্ৰত এই টেৰৰিজিমক পোষকতা কৰিছে, সেই ৰাষ্ট্ৰবিলাকৰ বিৰুদ্ধে ইকনমিক চেংচন ঘোষণা কৰিব লাগে, অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰিব লাগে, যাতে তেওঁলোকে খাবলৈ নাপায়, তেওঁলোকে শুবলৈ নাপায়, পিন্ধিবলৈ নাপায়। এনেধৰণৰ শক্তিশালী পদক্ষেপ সমগ্ৰ বিশ্বৰ গণতান্ত্ৰিক চৰকাৰসমূহে একেলগে ইউনাইটেড নেশ্যনছো আগবাঢ়ি আহিব লাগে। এই ক্ষেত্ৰত সকলোৱে আগবাঢ়ি আহি এই ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় পৃথিৱীৰ কোনো অঞ্চলতে, সেই সন্দৰ্ভত সকলোৱে এক হ'ব লাগে। চাওক, কাশ্মীৰত 89ত যিটো জেন'চাইড হৈছিল, আপোনালোকে কাশ্মীৰ ফাইলখন চাইছে, বহুতে চাইছে হয়তো, তাত গোটেই ঘটনাটো তাত সুন্দৰভাৱে প্ৰতিফলিত কৰা হৈছিল। কিন্তু সেই সময়ত এই চিনেমাখনক এটা সাম্প্ৰদায়িক ৰূপ দিলে, হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰাৰ অপচেষ্টা বুলি ক'লে। কালি যেতিয়া উগ্ৰবাদীয়ে গুলিয়াইছে, উগ্ৰবাদী গুলিয়াওঁতে প্ৰথম সুধিছে হিন্দু নে মুছলমান নে কি ধৰ্মৰ সুধিছে। এইখিনি যিখিনি খবৰ পাইছোঁ, তাতে জাতি সোধা নাই, অসমীয়া নে বিহাৰী নে বঙালী নে তামিল নে তেলেগু নে কৰ্ণাটকী, এইটো সোধা নাই, ধৰ্ম কি সুধিছে। গতিকে এই যিটো ধৰ্মৰ নামত তেওঁলোকে অন্ধ হৈ
ভাৰতবৰ্ষক অস্থিৰ কৰিবলৈ যি ধৰণৰ এটা অপচেষ্টা চলাইছে, আমি ভাৰত চৰকাৰ ভাৰতবাসীয়ে একেলগে এই শক্তিৰ বিৰুদ্ধে যুঁজ দিম আৰু নিশ্চিতভাৱে ভাৰত এখন বিশাল এখন উপমহাদেশ আৰু কাশ্মীৰত বিগত সময়ত এনেধৰণৰ 370 যেতিয়া বাতিল হ'ল 2019 চনৰ 5-6 আগষ্ট তাৰিখে ভাৰতীয় সংসদত, তাৰপিছত কাশ্মীৰত এনেধৰণৰ ঘটনা হোৱা নাই। কিছুদিন আগত, কিছু বছৰ আগত পুলৱামাত আমাৰ এটা ঘটনা হৈছিল, সকলোৱে জানে। আমাৰ নিৰাপত্তাৰক্ষীৰ এখন বাছ তেওঁলোকে উৰুৱাই দিছিল। তাৰপিছত এনেধৰণৰ কোনো ঘটনা হোৱা নাছিল, যিটো অত্যন্ত আমি আজি একচুৱেলি ভাষাও আমাৰ হাতত নাই, ক'বলৈ ভাষাও আমি বিচাৰি পোৱা নাই। এই যি বৰ্বৰতা, এই যি সাম্প্ৰদায়িক এটা মৌলবাদী শক্তিৰ যিটো তেওঁলোকৰ হিডেন এজেণ্ডা, এই হিডেন এজেণ্ডাক আমি সমূলনচে নাশ কৰাৰ কাৰণে ভাৰত চৰকাৰ দায়বদ্ধতাৰে আগন্তুক দিনত কাম কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।